e raised to the power I pi plus 1 is equal to 0. क्या आप लोगों को पता है ये दुनिया की सबसे सुंदर इक्वेशन क्यों कहते हैं? বোধিয়ে অসমৰ পৰা আৰম্ভ কৰা নাই, বলিউডত আৰম্ভ কৰি অসমলৈ আহিছে। পাতাল লোক মোৰ প্ৰথম প্ৰজেক্ট আছিলে। কুকিত তোমাৰ চৰিত্ৰটো কি? আৰু ৰাণা নাইডু অল ইণ্ডিয়া ৰেংকৰ জাষ্ট আগতে পাইছিলোঁ মই। আৰু আগেন মোৰ কাৰণে প্ৰজেক্টটো বহুত ইম্পৰ্টেণ্ট এইটো কাৰণে আছিলে কাৰণ মোৰ কেৰিয়াৰ কাৰণে এটা পিভেটিং পইণ্ট আছিলে। 28 জুন তাৰিখে কুকি আহি আছে। ভিডিঅ'টো ক্লিক কৰাৰ বাবে ধন্যবাদ। চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ। মই চক্ৰপাণী পৰাশৰ। থাম্বনেইল দেখিছে, হুকলাইন শুনিছে, কোন আহিছে গম পাইছে। নামটো অকণমান টাফ, মোতকৈও টাফ, মানে মোকতো চক্ৰপাণী পৰাশৰ বুলি ক'ব পাৰে। বৌধি সত্য শৰ্মা, বৌধি সত্য শৰ্মা। আপোনালোকে কেনেকৈ কয় মই নাজানো। নমস্কাৰ বৌধি, মই বৌধি বুলি ক'ম। ঠিকে আছে। বৌধি কি খবৰ তোমাৰ? ভাল ভাল। বহুত দিনৰ মূৰত ঘৰলৈ ঘূৰি আহিছোঁ। একজেক্টলি ভাল লাগিছে। মই যেতিয়া আহি পালোহি মোৰ অফিচ, বৌধি বহি আছে। ক'ত দেখিছোঁ ল'ৰাটো, ক'ত দেখিছোঁ ৰিমাইণ্ড কৰিব পৰা নাই। ভাবিছোঁ ক'ত দেখিছোঁ। মোক সুধিছে ক'ৰবাত লগ পাইছোঁ আমি। মই কৈছোঁ চিৰিয়েল কৰা নেকি? কৈছে বোলে অঁ চিৰিয়েল কৰোঁ। অসমত নহয় চিৰিয়েল, নেটফ্লিক্স, এমেজন, ডাঙৰ ডাঙৰ চিনেমা, বলিউডৰ চিনেমাত কাম কৰা ল'ৰা, অসমৰ ল'ৰা, তেজপুৰৰ ল'ৰা, বৌধি সত্য শৰ্মা। আপোনালোকে কানেক্ট কৰক, মই কৈ গৈ আছোঁ। আপোনালোকে তেখেতক আপোনালোকে দেখা পাইছে পাতাল লোকত, আপোনালোকে তেখেতক দেখা পাইছে। আপোনালোকে অল ইণ্ডিয়া ৰেংকত তেখেতক দেখা পাইছে। তেখেতক দেখা পাইছে ৰাণা নাইডুত আপোনালোকে দেখা পাইছে। যেতিয়া মোক ক'লে বৌধিয়ে মই এইখিনি কৰিছোঁ, তেতিয়া মই কানেক্ট কৰিছোঁ, আৰে এইটো ল'ৰা সেইটো ল'ৰা। ক'ব লাগে ন ভাই। এনেই মানে নিজে কৈ দিবলৈ অকণমান মানে দিগদাৰ লাগে। নিজৰ ঢোল নিজে পিটিব লাগে। সেইটো হয় কিন্তু। এনিৱে খুব বেছি ভাল লাগিছে আৰু দেখা যে পাই আছিলোঁ। মই এতিয়া গৈ পেলাই আকৌ চামগৈ এইখিনি। অঁ প্লিজ, মইতো কেতিয়াও মানে নকৰোঁ। প্লিজ ডেফিনেটলি আকৌ এবাৰ চাম। নিগেটিভ ৰ'ল বেছি কৰা? মই নিগেটিভ ৰ'লেদি আৰম্ভ কৰিছিলোঁ। মানে নিগেটিভ নহ'লেও অকণমান নিগেটিভ স্পেচৰ ফালে আৰম্ভ হৈছিলে। কিন্তু এই পাতাল লোক কৰাৰ পিছত মই এখন শ্ব' কৰিছিলোঁ কেণ্ডি বুলি। তাৰপিছত মোৰ অডিশ্যনবোৰ মানে নিগেটিভ আহিবলৈ আৰম্ভ কৰিছিলে। টেৰৰিষ্টৰ, ক'ৰবাত ডকাইতৰ, এনেকুৱা ধৰণৰ অডিশ্যন আহিবলৈ আৰম্ভ কৰিছিলে। ৰাণা নাইডু কৰাৰ পিছত যেতিয়া অকণমান হেপিয়াৰ এংগলৰ ফালে গ'ল, তাৰপিছত মানে বেলেগ কেৰেক্টাৰ্ছবোৰৰ অডিশ্যন আহিবলৈ আৰম্ভ কৰিছিল। নহ'লে কিন্তু মোৰ ফিল্মগ্ৰাফীত এতিয়ালৈকে মেজৰিটি নেগেটিভে আছে। হয়, এনিৱে নিগেটিভ হওক পজিটিভ হওক, কিন্তু মোৰ ভাল লাগিছে আজি পজিটিভ ভাইব এটা ইয়ালৈ আহিছে। আৰু আপোনালোকে কমেণ্ট কৰিব বৌধিক দেখা পালে পজিটিভ লাগে নে নিগেটিভ লাগে। এতিয়া কথাটো হ'ল অসমৰ প্ৰথমখন হিন্দী ছবি, হিন্দী ভাষাৰ ছবি, অসমৰ ছবি, যিখন সম্পূৰ্ণ ভাৰতবৰ্ষত ৰিলিজ হ'বলৈ গৈ আছে, আৰু সেইখন হৈছে কুকি, ৰাইট? কুকিত অভিনয় কৰিছে বৌধিয়ে। গতিকে সেইটো এটা আমাৰ কাৰণে ভাল খবৰ যে বৌধিয়ে অসমৰ পৰা আৰম্ভ কৰা নাই, বলিউডত আৰম্ভ কৰি অসমলৈ আহিছে। কুকিত কি আছে? 28 জুন তাৰিখে ৰিলিজ হ'ব কুকি। মোৰ মানে সদায় অসমীয়া চিনেমাখন কৰিবলৈ মন আছিলেই। মই নাটক কৰিবলৈ আৰম্ভ কৰিছোঁ যেতিয়া মই বহুত সৰু আছিলোঁ, আৰু অসমীয়াতে নাটক কৰিবলৈ আৰম্ভ কৰিছিলোঁ। সেইকাৰণে কিন্তু কি হ'ল, দিল্লীত ডাঙৰ হৈছোঁ মই। 5 বছৰ যেতিয়া আছিলোঁ মই ইয়াৰ পৰা গুচি গৈছিলোঁ। অসমীয়া চিনেমা কৰাৰ চান্সো নাছিলে, আৰু মই একজেক্টলি ভাবাও নাছিলোঁ যে এতিয়া কৰিব পাৰিম। মোৰ ইনিচিয়েল প্লেনটো এইটো আছিল যে কলেজ শেষ কৰি পেলাই ক'ৰবাত এক্টিঙত সোমাম চাগে। কিন্তু তাৰপিছত পাতাল লোক মোৰ প্ৰথম প্ৰজেক্ট আছিলে যোনটো মই পালোঁ। তাৰপিছত আই ৱাজ লুকিং ফৰৱাৰ্ড টু ডুইং ছামথিং ইন আছমিজ, কিবা এখন অসমত আহি পেলাই কিবা এখন চিনেমা কৰাৰ মন আছিলে। যেতিয়া মই এই কলটো পালোঁ যে এনেকুৱা এখন চিনেমা হ'ব অসমতে, গুৱাহাটীতে হ'ব, আৰু ক'ভিডৰ আগত আৰু তাৰ এবছৰ পিছত আমি এইটো শ্বুট কৰিছোঁ। তো মই 4-5 বছৰ ঘৰলৈ অহাই নাছিলোঁ। চ' ইট ৱাজ লাইক 2 birds 1 stone নিচিনা হৈ গ'ল। মই ঘৰো আহিলোঁ, মোৰ ফেমিলিকো লগ পালোঁ, আৰু একেলগে মোৰ যোনখন এখন চিনেমা অসমত কৰিবলৈ মন আছিলে সেইটোৰ অপৰচুনিটিটো পালোঁ। কিমান দিনৰ আগত কুকিৰ শ্বুটিং হৈছিলে ইয়াত? কুকি 2022 চনৰ ছামাৰত আমি ৰেপ কৰিছোঁ। কিন্তু মই আই থিংক 2018 নে 19ৰ পিছত অহাই নাছিলোঁ গুৱাহাটীলৈ, বা মানে অসমলৈ অহা নাছিলোঁ। দুটাই মোৰ কাৰণে ৱৰ্কআউট কৰি পেলাই ফালৰ পৰা। কুকিত তোমাৰ চৰিত্ৰটো কি? মোৰ চৰিত্ৰটো মানে মই যদি ক'বলৈ যাওঁ, ইটছ বেচিকেলি এন এম্বডিমেণ্ট অফ গুড ইন হিউমেনিটি। কাৰণ ভাল মানুহ, বেয়া মানুহ একো নহয়। চবৰ মাজতে ভাল থাকে, চবৰ মাজতে বেয়া থাকে। বাট দিছ ইজ আ পাৰ্চনিফিকেশ্যন অফ goodness in a grey space.
তে ইটছ ছাপ'জ টু বি মানে তোমাৰ যোনটো ৰে অফ ছানলাইট বুলি কয় তেনেকুৱা কেৰেক্টাৰ এটা উইচ ৱাজ ফান মোৰ আজিলৈকে যেনেকুৱা মই কেৰেক্টাৰ্ছ কৰিছোঁ সেইবোৰ কম্পেয়াৰ্ড ডিফাৰেণ্ট আছিলে এজ এন এক্টৰ সেইটো মোৰ কাৰণে খুব এক্সাইটিং আছিলে কিবা এটা বেলেগ কৰিবলৈ পাম কিবা এটা চেলেঞ্জিং কৰিবলৈ পাম এণ্ড আই থিংক যোনটো মেইন ক্ৰাক্স হয় ষ্টৰীৰ সেইটোৰ ছাপৰ্ট এটা মানে ওৱান অফ দ্য পিলাৰ্ছ আৰু অ'কে অ'কে কুকিত তোমাৰ এগেইনষ্টে যিগৰাকী অভিনয় কৰিছে তেখেতৰ নামটো ঋতিশা খাউন কিন্তু আগেইনষ্ট নহয় মই মানে এইখনত মই ভিলেন নহয় ভিলেন নহয় মই ভাবিছোঁ কুকি এজনী ছোৱালী যিজনী ছোৱালীৰ লগত এটা বেয়া ঘটনা হৈ যায় মই ডাইৰেক্টকৈ কৈছোঁ ৰেপ হয় তেখেতৰ লগত হয়তো কুকিৰ লগতে হয় চাগে সেইকাৰণে নামটো কুকি দিয়া হৈছে কুকি এজনী ছোৱালী নহয় অসমৰ ছোৱালী নহয় কুকি সমগ্ৰ পৃথিৱীত আছে কুকি সমগ্ৰ ভাৰতবৰ্ষত আছে আৰু সেই কুকিক লৈ পেলাই এখন ছবি সমগ্ৰ ভাৰতবৰ্ষৰ হলে হলে ৰিলিজ কৰিবলৈ গৈ আছে হিন্দী ভাষাত গতিকে কুকি এজনী ছোৱালী নহয় কুকি এজনী সমাজত ধৰ্ষিতা হোৱা এটা সত্তা তেনেকৈ ক'ব পাৰি চ' সেই কুকিক মই চিনাকি কৰি দিম নেক্সট এপিছ'ডত কুকি আহি আছে আমাৰ মাজলৈ তো বোধি তুমি মুম্বাইত থাকা দিল্লীত থাকা অসম গুৱাহাটী এই বস্তুটো চবতে হৈ থাকে ইয়াৰ আগতেও বহুত বাৰ হৈছে মুম্বাইত হওক দিল্লীত হওক ধৰ্ষণৰ কাহিনীবোৰ যেতিয়া চিনেমাত আহে এই বস্তুখিনি ৰিয়েলাইজ কেনেকৈ কৰিব পাৰা কেনেকৈ কানেক্ট কৰিব পাৰা চ' মানে এতিয়া চবৰে নিজৰ এক্টিং কৰাৰ প্ৰচেছটো বেলেগ থাকে মোৰ প্ৰচেছটো সদায় এম্পেথি আছিলে আই বিলিভ ইন এম্পেথি আৰু কাৰণ ৰিয়েলিষ্টিকেলি মই সেই বস্তুটো ফ'ৰ্চফুলি এক্সপিৰিয়েঞ্চ কৰিব নোৱাৰোঁ মই মেথড এক্টিঙো সেইটোত কৰিব নোৱাৰোঁ চ' যোনটো মোৰ যোনটো অপৰচুনিটি মানে যোনটো মোৰ অপশ্যন বাচি থাকে সেইটো হয় টু বি এন এম্পেথ টু মানে ট্ৰাই এণ্ড আণ্ডাৰষ্টেণ্ড অভিয়াছলি সেইটোতো যোনে হু ইজ নেভাৰ বিন থ্ৰু ইট কেতিয়াও বুজি পাব নোৱাৰে কিন্তু আমি চেষ্টা এটা কৰিব পাৰোঁ সেই মানুহৰ লগত এম্পেথাইজ কৰিবলৈ চেষ্টা কৰিব পাৰোঁ যোনটো বহুত দৰকাৰ আৰু আমি কাৰণ এইবোৰ ঘটনাৰ কথা শুনিয়ে থাকোঁ আমি দেখিয়ে থাকোঁ কিন্তু চিনেমা সেইটো মই সদায় বিশ্বাস কৰোঁ ইজ এ ভেৰি গুড মিডিয়াম টু পুট দিছ আউট কাৰণ মানুহে ইভেন দ' চিনেমাত নেচেচাৰিলি এবছলিউট ৰিয়েলিজিম নাথাকে বাট কাৰণ আৰ্ট ফৰ্ম হয় মানুহে ইম'চনেলি কানেক্ট কৰিবলৈ সহজ পায় আৰু সেই ফৰ্মেটদি যদি আপুনি কিবা এটা প্ৰশ্ন উঠাব পাৰে যদি কিবা এটা মানুহক কুৱেশ্যন এটা সুধিব পাৰে আই থিংক ইটছ ভেৰি ইম্পৰ্টেণ্ট চ' নেচাৰেলি ফিল্ম লাইক দিছ মইতো বিশ্বাস কৰোঁ ইজ এ ভেৰি ইম্পৰ্টেণ্ট ষ্টৰি টু টেল শেহতীয়াকৈ OTT প্লেটফৰ্মবিলাকত যিবিলাক ছবি আহি আছে প্ৰায়খিনি আমাৰ ৰিয়েল কাহিনীক লৈ আহি আছে বা তোমাৰ কাৰোবাৰ এনেকুৱা কাহিনী যিবিলাক আমি কানেক্ট কৰি আছোঁ সঁচা ঘটনা যেন এনেকুৱা অনুভৱ হয় তো কুকিখন ৰিয়েল কাহিনী নে ইটছ এটা ইয়াতে ড্ৰামা মানে ইভেন ইফ ইটছ নট মানে কাৰোবাৰ লিটাৰেলি সাধু উঠাই পেলাই যদি সেনেকুৱা যদি নহয়ো দ্য থিং ইজ ইটছ আ ফিল্ম দেট আমাৰ যেনেকুৱা ছ'চাইটি সময়ত হৈছে যে ইভেন যদি কাৰোবাৰ ডাইৰেক্টলি নাম লৈ পেলাই সাধুটো আপুনি হয় বুলি নকয় বহুত মানুহে ৰিলেট কৰিব পাৰিব আনফৰ্চুনেটলি চ' ইভেন ইফ উই চে দেট ইটছ নট ডাইৰেক্টলি somebody's story it is a story that exists in several forms of life so not a direct adaptation but definitely truth চবে কানেক্ট কৰিব পাৰিব কুকি কিয় চাব লাগে কুকি চাব লাগে কাৰণ ইটছ আ ভেৰি ইম্পৰ্টেণ্ট ষ্টৰি সেই যেনেকৈ মই আগতেও ক'লোঁ ইটছ আ ভেৰি ইম্পৰ্টেণ্ট ষ্টৰি টু টেল ইটছ আ ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন দেট উই আৰ আস্কিং আৰু সেই মানুহে আৰু এনেকুৱা এখন চিনেমা যদি শেষত মানুহৰ মনত কিবা প্ৰশ্ন এটা নাহে তেনেহ'লে চিনেমাখনে ফেইল কৰিলে অনেষ্টলি চ' কুৱেশ্যন হেজ টু বি আস্কড যোনটো প্ৰশ্ন আমি সুধিছোঁ যোনখন আপুনি চিনেমাখন চালে গম পাব এণ্ড মই মানুহক আৰ্জ কৰিম এইখন চিনেমা চাবৰ কাৰণে কাৰণ যেতিয়া আমি শ্বুটো কৰিছিলোঁ আমিতো শ্বুট কৰাৰ সময়তে দিগদাৰ পাই গৈছিলোঁ বা উই ফেল্ট চৰ্ট অফ ট্ৰমেটাইজড এণ্ড আমাক এফেক্ট কৰিছিলে বস্তুটো পিপল হু একচুৱেলি গ' থ্ৰু ইট ইজ এ ডিফাৰেণ্ট ডিমেনশ্যন অল টুগেডাৰ তে যদি এনাক্ট কৰি থকা এটা বস্তুক ইমান আমাক ফিল কৰাব পাৰে শ্বুট কৰাৰ সময়ত বা স্ক্ৰিপ্টখন পঢ়াৰ সময়ত আমি শ্বৰ মানুহে চিনেমাখন চালে কিবা এটা ফিল কৰিব মানুহে যদি বহুত মানুহে হ'ব পাৰে যে শক্তি পাব বস্তুটো নিজৰ সাধু ক'বৰ কাৰণে নিজৰ ট্ৰুথটো মানুহক জনাবৰ কাৰণে কুকি হিন্দীত হৈছে হয় আছামিজত এটা শব্দও নাই আছে কিছুমানটো শব্দ আছে অফক'ৰ্চ চ' কমপ্লিট হিন্দীত হৈছে আৰু পেন ইণ্ডিয়াত ৰিলিজ কৰিবলৈ গৈছে ইণ্টাৰনেশ্যনেলি ইণ্টাৰনেশ্যনেলি ভাৰততো নহয় নাই কানাডা US আই থিংক ইউৰোপতো কেইখনমান ৰাজ্যত ৰিলিজ কৰিব হয় বাপৰে নিৰি হয়নে
নিৰি আমাৰ যিটো প্ৰডাকশ্যন হাউচ নিৰিয়ে অসমত কিছুমান কাম কৰি আছিল হঠাৎ একেবাৰে ইণ্টাৰনেশ্যনেল পাই গ'ল বাপৰে ৰিয়েলি ভাল লাগে তেতিয়া আৰু অসমীয়া এখন ছবি অসমৰ প্ৰেক্ষাপটত হোৱা অসমৰ পৰা হিন্দী ভাষাত সম্পূৰ্ণ ভাৰতবৰ্ষৰ আৰু বিশ্বত ৰিলিজ হ'বলৈ গৈ আছে 28 জুন তাৰিখে 28 জুন তাৰিখে চাবলৈ যাব এনেকুৱা ইনচিডেণ্ট এটা কোৱা যিটো শ্বুটিঙৰ সময়ত হৈছিল যিটো মনত থাকি যাব তোমাৰ আছেনে মই এবছলিউটলি ক'ব পাৰোঁ মই উইদাউট মানে স্পইলিং দ্য ষ্টৰি আমাৰ এটা বহুত ইণ্টেন্স ছিকুৱেঞ্চ আছে আৰু সেই ছিকুৱেঞ্চটোৰ সময়ত মই গাড়ীত বহি আছিলোঁ মই ৰিলেক্স কৰিছিলোঁ কাৰণ মোৰ শ্বৰ্টটোৰ কাৰণে অকণমান সময় আছিলে মই গৈ পেলাই গান শুনি আছিলোঁ যেতিয়া মই হঠাৎ ইয়েৰফোনৰ থ্ৰু হাল্লা শুনা পাইছোঁ মই ইয়েৰফোনটো গুচাইছোঁ যে কি হ'ল আৰু মই গম পালোঁ যে চিনটো শ্বুট হৈ আছে আৰু মই এনেকুৱা নাছিলে যে ছেটৰ ওচৰত আছোঁ অকণমান দূৰতে বহি আছিলোঁ মই কিন্তু ইমান ইণ্টেন্স আছিলে চিনটো যে মই এফালৰ পৰা আই ৱাজ পুল্ড মই মেগনেটিকেলি পুল হৈ গ'লোঁ যে মই গৈ পেলাই চাব লাগিব হেডফোন খুলি পেলাই মই মানে ভিতৰত ভৰাই ফোন চাইলেণ্ট কৰি ছেটলৈ খোজকাঢ়িছোঁ যে গৈ পেলাই মই এইটোতো চাবই লাগিব দিছ ইজ এবাৰ চিনটো চাম হেডফোন লগাই তুমি আছিলা মই ৰিলেক্স কৰি আছোঁ অ'কে মই হঠাৎ এফালৰ পৰা হাল্লা শুনিছোঁ মই যে কোনোবাই দুখ পাইছে তাৰপিছত মই গম পাওঁ যে নহয় এইটোতো চিন দি আছে কাৰণ বাকী চবফালে ছিকিউৰিটি গাৰ্ডে পিন ড্ৰপ চাইলেঞ্চ মেইনটেইন কৰি আছে মই উঠি গৈছোঁ চাবলৈ আৰু মই চিনটো চাই পেলাই মই যোনটো ক'লোঁ আপোনাক আই ৱাজ ট্ৰমেটাইজড এণ্ড আই কুড অনলি এম্পেথাইজ ফৰ্চুনেটলি অৰ আনফৰ্চুনেটলি কিন্তু মই সেই এক্সপিৰিয়েঞ্চটো কেতিয়াও পাহৰিব নোৱাৰোঁ যেনেকুৱা এফেক্ট সেইটোৱে মোৰ ওপৰত এৰি ডেট ইমেজ যোনটো মোৰ আজিও মানে পূৰা ভিভিডলি মনত আছে ডাইলগ মনত আছে নিশ্চয় থাকে ডাইলগ মনত আছে কিন্তু চিটুৱেশ্যনটো মই দিম বাৰু মোক কৈ দিলেই হ'ল ট্ৰাই কৰিব পাৰোঁ মোৰ কিন্তু মানে এতিয়া 2 বছৰ আগতে শ্বুট কৰিলোঁ নহয় তাৰমানে বহুত মানে ডট বাই ডট মনত নাই A to Z হ'ব লাগিব বুলি কথা নাই ট্ৰাই কৰিব পাৰি ৱাই নট কাৰণ বেছিভাগ কিয় নহয় আগেন ইটছ নট আ ডাইলগ বাজিৰ চিনেমা এখন নহয় এটলিষ্ট মোৰ কেৰেক্টাৰটো ডাইলগ বাজিৰ নহয় ইটছ মোৰ লাইক কনভাৰচেশ্যনেল যে এটা ছিটুৱেশ্যনত আছে আৰু মানুহৰ মাজত ইণ্টাৰেকশ্যন হৈছে বা কনভাৰচেশ্যনেল যোনটো একচুৱেলি এজ এন এক্টাৰ মই এনেকুৱা চিন বেছি ভাল পাওঁ কৰিবলৈ আজিকালি তেনেকুৱাই হৈছে চিনেমাবিলাক চাব না কাৰণ সেইটো ন এতিয়া কি হয় চিনেমা বনোৱাৰ সময়ত বহুতবাৰ মানুহে কিমান ভালকৈ মিছা কথা ক'ব পাৰোঁ সেইটো ফালে যায় বাট ইটছ নট এবাউট হাউ ৱেল ইউ কেন লাই ইটছ এবাউট হাউ ট্ৰুথফুল ইউ কেন মেক ইট চিম বিকজ অভিয়াছলি এবছলিউট ৰিয়েলিজিমটো আপুনি কৰিব নোৱাৰে যদি আপুনি ডকুমেণ্টাৰী বনোৱা নাই ডেটছ হাৰ্ড কিন্তু সেইটো কাৰণে কনভাৰচেশ্যনেল চিনছবোৰ একজেক্টলি পাৰফৰ্মেটিভ নহয় ইন এ চেঞ্চ যে মই বহি পেলাই এতিয়া যদি সেই চিন এটা কৰিবলৈ যাওঁ মানে এইটো ডাইলগ বাজিৰ ফালে নাযাব সেইটোৱে গতিকে থাকক নে সেইটোতো থাকিব লাগিব আই ডোণ্ট থিংক এনেকুৱা এটা কথা থাকে চিনেমাত যে ৰৈ যায় সেইটো যে বোধহয় এই সংলাপটো বা এই পাৰ্টিকুলাৰ এই পইণ্টটো ৰৈ যাব থাকি যাব এনেকুৱা এটা কিবা মেছেজ গৈছেনে চিনেমাখনত তোমাৰ ডাইলগেৰে বা তোমাৰ কথাৰে ডেফিনেটলি গৈছে বাট ইন আ চেন্স ডেট মে বি নট থ্ৰু ডাইলগছ কিন্তু মানে একশ্যনছৰ থ্ৰু বেছি গৈছে কাৰণ যেতিয়া যোনটো ঘটনাটো ঘটে তাৰপিছত বহুতবাৰ কি হয় যোনবোৰ মানুহে ফৰ এক্সাম্পল যদি মই কাৰোবাৰ খুব ভাল পাওঁ মানে আপোনাৰ যদি ফেমিলিৰে পৰিবাৰৰ কোনোবা হয় যাৰ লগত কিবা দুৰ্ঘটনা এটা ঘটে তে নেচাৰেলি আমি নিজকে ব্লেম কৰিবলৈ আৰম্ভ কৰোঁ আমি নিজৰ ওপৰত বস্তুটো আৰে মোৰে ভুল আছিলে মই কিবা নহ'লে কিবা এটা আমি বিচাৰি লওঁ যে মোৰ এইটো ভুলৰ কাৰণে এইটো হ'ব পাৰে মানে এটা বাটাৰফ্লাই এফেক্ট ইক'চিষ্টেম এটা আমি ক্ৰিয়েট কৰোঁ তে সেই চেন্সতে কেনেকৈ অলছ' ইটছ এবাউট আণ্ডাৰষ্টেণ্ডিং যেট হয় যে আপোনাৰো কিবা কিবি ভুল থাকে কিছুমান বস্তু আপোনাৰ হাতত নাথাকে চ' ইন আ ৱে দ্য মেছেজ দেট অলছ' মাই কেৰেক্টাৰ ইজ ট্ৰাইং টু গিভ ইজ দেট it's important to empathize, it's important to move on, it's important to forgive, and it's important to it's not just important to forgive, it's also important to forgive yourself for things you have not done and also hold hands and be with people you love no matter what the circumstances are which I think is very important. আৰু এটা কথা সুধিব মন গৈছে মোৰ ধৰা তুমি প্ৰথম তোমাৰ ছবি আহিছিলে পাতালুক তুমি বলিউডত কৰিছা কুকি কৰিবলৈ তুমি অসম আহি গ'লা গুৱাহাটী আহি গ'লা ডিফাৰেঞ্চ কি আছিলে পাতালুকৰ যিটো টিম বা তাত কাম কৰাৰ যিটো বস্তু আৰু অসমৰ বহুত ডিফাৰেঞ্চ হ'ব তথাপি প্ৰশ্নটো সুধিছোঁ মই এইকাৰণে ডিফাৰেঞ্চ আছে কিছুমান বস্তু ডিফাৰেঞ্চ কেনেকুৱা ধৰণৰ থাকে যে
তাতে ডেফিনেটলি হাইৰাৰ্কিকেল চিষ্টেমছবোৰ বেছি আছে দেট দেৰ আৰ মোৰ পজিশ্যনছ দেট পিপল হোল্ড চ' অট'মেটিকলি কি হয় ইচ পাৰ্চন ইজ আনচাৰেবল টু চামবডি ডেফিনেটলি যেনেকৈ ফৰ এক্সাম্পল দেৰ আৰ মাল্টিপল লেভেলছ ADU যদি আছে যোনটো ইয়াতেও এক্সিষ্ট কৰে কিন্তু তাতে অকণ বেছি ডিফাইণ্ড হয় মানে তাত যোনে যিটো কাম কৰে সেইটোৱে বেলেগ কামত হাত নিদিয়ে আৰু ইটছ অলছ' আণ্ডাৰষ্টুড ইন এ ৱে তাতে যে যদি কোনোবাই কিবা এটা কাম কৰি আছে দেন দে ন' দেট জব বেটাৰ দেন ইউ ডু নেচেচাৰি নেচাৰেলি তে সেই আণ্ডাৰষ্টেণ্ডিং যদি ইয়াতেও আছে সেনেকুৱা নহয় বাট ইন জেনেৰেল আই ফিল লাইক অসমীয়া মানুহবোৰ অকণমান প্ৰিয় হয় অকণমান ছেইম কথাটো পৰহি প্লাবিতা আহিছিল প্লাবিতা বৰঠাকুৰ তাই বহুতখিনি কাম কৰিছে বলিউডত তাই ছেইম কথাটোৱে ক'লে অসমীয়া মানুহবোৰ আৱেগিক হয় মই এইটো দাঙি দিব লাগে এইটো দাঙি দিব একো প্ৰব্লেম নাই সেনেকুৱা ধৰণৰ তাত ফুল প্ৰফেচনেল পূৰা প্ৰফেচনেলিজিম থাকে ইয়াতেও থাকে সেইটো প্ৰব্লেম প্ৰফেচনেলিজিমৰ প্ৰব্লেম নাই প্ৰব্লেমটো এইটো হয় যে মে বি because they're so warm-hearted, forgive and forget to jaldi kore, and not just that, in general, belegoko sohay koribole potokke ulai jay. Junto dekhi bhal lage actually, kintu it's a different environment altogether. Tumar ki problem hoisile Ohomor pora goi tat ba tar pora ahi Ohomot tumar kuntut problem hoisil milibole? Mor problem honestly eta tu howa nai karon moi honestly seto tu moi nijor kamor logot beshi bhag khumai thaku aru and I like being in my character and in my zone মই বেলেগ বস্তু বেছি সোমাই ভাল নাপাওঁ আৰু মই একো টেণ্ট্ৰাম থ্ৰ' কৰাৰ নিচিনা এক্টাৰ মানে নহয় মই বহুত বেছিক বস্তু দি কাম চলি যায় চ' আই এম নট এ কমপ্লেইনিং টাইপ সেইটো কাৰণে মোৰ একো ডিফাৰেঞ্চ ফিল হোৱা নাছিলে ওপৰত এই মোৰ ঘৰ অসম মোৰ ঘৰ তে মই য'তে আছোঁ মই নিজৰ ঘৰতে আছোঁ আমি গুৱাহাটীত শ্বুট কৰিছোঁ মই মোৰ ঘৰত আছোঁ মই তেজপুৰ ইউনিভাৰ্চিটিটো আমি কিছুমান ছেগমেণ্ট শ্বুট কৰিছোঁ মোৰ দেউতা তেজপুৰ ইউনিভাৰ্চিটিত পঢ়াই মই ঘৰতে আছোঁ মই ৰাতিপুৱা ঘৰৰ পৰা উঠি ব্ৰাছ কৰি গা ধুই ছেটলৈ খোজকাঢ়ি গৈছোঁ তে মোৰ কাৰণে এইটো মানে কমফৰ্টেবল স্পেচ আৰু তে মোৰ একো প্ৰব্লেম এনেকৈ এক্সপিৰিয়েঞ্চ কৰা নাই এনেকৈ এক্সপিৰিয়েঞ্চ লগ ঘৰৰ পৰা দাঁত ব্ৰাছ কৰি আহি পেলাই ছেটলৈ অকণমান তোমাৰ পাৰ্চনেল কথা পাতিম পাৰ্চনেল মানে একেবাৰে পাৰ্চনেল নাপাতো ঘৰত কোন কোন আছে মা দেউতা আৰু দাদা মা দেউতা দাদা আৰু দেউতাকে তেজপুৰ ইউনিভাৰ্চিটিৰ প্ৰফেচাৰ হয় আৰু মাক হৈছে ইণ্ডিয়ান ইনষ্টিটিউট অফ মাছ কমিউনিকেশ্যনৰ প্ৰফেচাৰ হয় এয়া হৈছে ঘৰত থকা আৰু অন্তৰত কোনোবা আছে নাই মানে ইণ্ডাষ্ট্ৰীত কি হাৰ্ট বুলি কয় হাৰ্টত আছে বহুত মানুহ আছে এতিয়া আহিলোঁ অকণমান বৌধিৰ মই এইখিনিতো কুকিৰ কথা পাতিলোঁ সন্মুখত বহি আছে কিন্তু মানে কুকিৰ পৰিয়ালৰ মানুহ কিন্তু মই কুকিৰ পৰা অকণ আঁতৰি আহিম কাৰণ তেখেতক যিহেতু পাইছোঁ মই অকণমান সিফালৰ কথাও পাতিম পাতাল লোকত কি কেৰেক্টাৰ আছিল সেইটো কেনেকৈ কৰিলা আৰু কেনেকৈ পালাগে তুমি গোটেই চিষ্টেমটোত চ' মই নাটক কৰি আছিলোঁ সৰুৰ পৰাই আমাৰ নেশ্যনেল স্কুল অফ ড্ৰামাৰ প্ৰডাকশ্যন মেনেজাৰ পৰাগ শৰ্মা অসমীয়া তেওঁৰ ইনলি ফাউণ্ডেশ্যনৰ লগত কাম কৰি আছিলে সেই সময়ত মই নাটক প্ৰথম কৰিছিলোঁ মোৰ শান্তশিষ্ট হৃষ্টপুষ্ট মহাদুষ্ট য'ত মই মহাদুষ্ট হৈছিলোঁ ভুলো ভৱেন্দ্ৰনাথ শইকীয়াৰ হয় তে মই নাটক কৰি আছিলোঁ এখন ক'ত কৰিছিলা তুমি দিল্লীতো কৰিছোঁ ইয়াতে গুৱাহাটীতো ৰবীন্দ্ৰ ভৱনত কৰিছোঁ মই সেইখন চাইছিলোঁ তাতে মোৰ দাদাও আছিলে মোৰ দাদা সেইখনত মনু হৈছিলে আমাৰ শান্তশিষ্ট মই অলপ পাহৰিছোঁ কিন্তু মোৰ চোৱা মনত আছে তেতিয়া মই ষ্টুডেণ্টে আছিলোঁ অ'কে শান্তশিষ্টখন কৰিলোঁ তাৰপিছত মই ভৌতকাৰে ভূখন কৰিছিলোঁ ৰবীন্দ্ৰ ভৱনত কৰিছিলোঁ আৰু তাৰপিছত 5 জেগাত আমি টংলা বিশ্বনাথ চাৰিআলি কাৰোবাৰ কৰিছিলোঁ মই টুনিয়া টুনটুনালুখন কৰিছিলোঁ আৰু তাৰপিছত এনেকৈ নাটক কৰিছোঁ তাৰ মাজতে মই শ্বেক্সপিয়াৰো কৰিলোঁ গিৰীশ কাৰ্নাডো কৰিলোঁ তেনেকৈ নাটক কৰি থকাৰ সময়তে মই NSDত এটা ফেষ্টিভেলৰ কাৰণে প্ৰিপেয়াৰ কৰি আছিলোঁ যোনটো সময়ত মুম্বাইৰ পৰা কণ্ট্ৰেক্ট দিল্লীৰ এজেঞ্চি এটা আছে DM ষ্টাৰ্ছ বুলি কাষ্টিং বেৰ থ্ৰু DM ষ্টাৰ্ছে কণ্ট্ৰেক্ট এটা পাইছিলে তে মোৰ বয়সৰ এক্ট্ৰেছ বিচাৰি NSDলৈ আহিছিলে তে ময়ো তাতে আছিলোঁ মোক ক'লে আহা অডিশ্যন দিয়া মই ভাবা নাছিলোঁ পাম বুলি মই ক'লোঁ মাতিছে গৈ দি আহোঁ আৰু কাৰণ কি হৈছিলে প্ৰথম কথাটো থিয়েটাৰ এক্টিং আৰু ফিল্মৰ এক্টিং বহুত বেলেগ হয় আৰু মোৰ তেওঁলোকে কেমেৰাৰ আগত একো এক্সপিৰিয়েঞ্চ নাছিলে কিন্তু যোনবোৰ আমাৰ কাষ্টিং এজেণ্টছ আছিলে বহুত হেল্পফুল আছিলে মোক বুজাইছে ভালকৈ বুজালে তাৰপিছত মই দিলোঁ আৰু somehow it worked out and my life changed পাতাল লোকৰ কোনখিনি বহুত বেছি ভাল লাগিলে তোমাৰ মোৰ পাতাল লোকৰ আটাইতকৈ বেছি ভাল লাগিছিলে মানুহবোৰ অনেষ্টলি অফক'ৰ্ছ মোৰ কাৰণে স্পেচিয়েল আছিলে কাৰণ প্ৰথম প্ৰজেক্ট আছিলে যেতিয়া মই সাধু পঢ়িছিলোঁ ষ্টৰিটো যেতিয়া পঢ়িছিলোঁ তেতিয়াও আই ৱাজ ৰিয়েলি ইম্প্ৰেছড কিন্তু মোৰ কাম কৰি ভাল লাগিলে মানুহবোৰৰ লগত কাৰণ মই বহুত সৰু আছিলোঁ মই 15 নে 16 বছৰৰ আছিলোঁ কিন্তু মোক ইমান মৰমেদি আৰু ইমান
মানে নিজৰ কলিগৰ নিচিনাকৈ ট্ৰিট কৰিছিলে এনেকুৱা নহয় যে আৰে বাচ্চাই কাৰণ সেইটো এটা এটিটিউড থাকে মানুহৰ সেনেকুৱা নাছিলে দ্য ফেক্ট ডেট আই ৱাজ এন এক্টাৰ এণ্ড মই আৰ্ণ কৰিছিলোঁ মোৰ স্পটটো মই অডিশ্যন দি পেলাই আহিছোঁ তে সেইটো ৰেচপেক্ট কৰিছিলে ভালকৈ বস্তুবোৰ বুজাইছিলে এণ্ড ইট ৱাজ এ ব্ৰিলিয়েণ্ট টিম মষ্ট অফ দেম ৱেৰ FTII গ্ৰেজুৱেটছ আৰু জয়দীপ ছাৰহঁতৰ লগতো কাম কৰি খুব ভাল লাগিলে বিকজ ভেৰি হাম্বল ইমান হিউমিলিটি আছে নহয় যে মানে নিজৰে আচৰিত লাগি যায় যে মইতো একোৱেই নহয় তেওঁৰ আগত কিন্তু মই সেইটো ভাবোঁ যে ময়ো ইমান হাম্বল হয়নে নহয় বা হ'বতো লাগিব কিন্তু বেষ্ট থিং এবাউট পাতাল লোক ডেফিনেটলি দ্য পিপল পাতাল লোকে আমাক যিখিনি শিকালে এজ এ অডিয়েঞ্চ এজ এ কেৰেক্টাৰ তোমাক কি শিকালে চ' মোৰ তেতিয়ালৈকে মই মেথড এক্টিং কৰি আছিলোঁ উইচ আই ষ্টিল থিংক ইজ one of the best things you can do as an actor is to go method কিন্তু মই ৰিয়েলাইজ কৰিছিলোঁ যে মোৰ কিছুমান শ্বৰ্ট কামিংছ আছে মোৰ বহুত অহংকাৰ আছিলে এজ এন এক্টাৰ মই নিজক খুব বেছি ভাল এক্টাৰ বুলি ভাবিছিলোঁ যেতিয়া মই নাটক কৰি আছিলোঁ কিন্তু মই পাতাল লোক কৰাৰ পিছত ৰিয়েলাইজ কৰিছিলোঁ যে মোৰ বহুত আগলৈ যাবলৈ আছে আৰু মোতকৈ মানে গলিত মোতকৈ বেটাৰ এক্টাৰ আছে সেইটো মই বুজি পাইছিলোঁ এণ্ড আই ৱাজ হাম্বল্ড অনেষ্টলি স্পিকিং বহুত আগত যাবা আৰু বহুত কষ্ট কৰিবলৈ আছে আৰু বহুত নিজক ইম্প্ৰুভ কৰিবলৈ আছে কিমান মই নিজৰ শ্বৰ্ট কামিংছবোৰ ৰিয়েলাইজ কৰিছিলোঁ যে কোনবোৰ বস্তুৰ ওপৰত মই ৱৰ্ক কৰিব লাগিব সেইবোৰ ৰিয়েলাইজ কৰিছিলোঁ মই মেইন বস্তু আৰু যে মোৰ মেথডছবোৰত যোনবোৰ মেথডেদি মই প্ৰিপেয়াৰ কৰোঁ সেইবোৰত কি ফ্লজ আছিলে মই সেইবোৰো ৰিয়েলাইজ কৰিছিলোঁ বিকজ আই গট টু ৱৰ্ক উইথ ফেণ্টাষ্টিক পিপল যোনে নিজৰ ক্ৰাফ্টৰ কথা যেতিয়া পাতিছিলে মই গম পালোঁ যে তেওঁলোকৰ আণ্ডাৰষ্টেণ্ডিংটো মোতকৈ বহুত ওপৰত অল ইণ্ডিয়া ৰেংকৰ যিটো এইটো চাৰ্টে আছিলে নেকি অনলাইন নাই ব্লু আছিলে ন এইটো বেলেগ ধৰণৰ শ্বাৰ্ট পিন্ধিছোঁ এইটো মাল্টিপল শ্বাৰ্টছ সেইকাৰণেতো কাৰণ মেইনলি শ্বাৰ্টে পিন্ধিছোঁ সেইকাৰণে সুধিছোঁ ব্লু আছিলে নেকি এজ এ ষ্টুডেণ্ট হয় অ'কে অল ইণ্ডিয়া ৰেংকত কেনেকৈ চ' চিমিলাৰলি অডিশ্যন দিছিলোঁ এতিয়া বৰুণ গ্ৰোভাৰৰ চিনেমা আছিলে তে মোক যেতিয়া কল কৰিলে যে বৰুণ গ্ৰোভাৰে ডাইৰেক্টৰিয়েল ডেবিউ কৰিব অডিশ্যন কৰিবা নেকি কৰিবা মানে এইটো প্ৰশ্ন হ'লনে সুধিব লাগে অফক'ৰ্ছ কৰিম মানে অফক'ৰ্ছ অডিশ্যন কৰিম মই অডিশ্যন দিছিলোঁ মই পিছতহে চ' মই অডিশ্যন দিলোঁ 3টা ৰাউণ্ড হৈছিলে তাৰপিছত আমাৰ 4জন যে মেইন কেৰেক্টাৰ 16জন শ্বৰ্ট লিষ্ট কৰিছিলে তাৰপিছত এটা মানে চৰ্ট অফ ৰয়েল ৰাম্বলৰ নিচিনা হৈছিলে আমাক এটা ৰুমত ভৰাই পেলাই বেচিকেলি আমি কিছুমান এক্টিভিটিজ কৰিছিলোঁ কথা পাতিছিলোঁ আমাৰ এজন সেয়া আছিলে ইনষ্ট্ৰাক্টৰ আছিলে আৰু যোনবোৰ মানুহে মানে যোনবোৰ এক্টাৰ্ছে কেৰেক্টাৰটোৰ লগত আটাইতকৈ বেছি ৰেলেভেণ্ট লাগিলে তেওঁলোকক চিলেক্ট কৰিছিলে মই তাৰ পিছতহে গম পাইছিলোঁ যে মোৰ কেৰেক্টাৰটোৰ কাৰণে অকল ক'ৰবাত 1500 নে 2000 ল'ৰাই অডিশ্যন দিছিলে তাৰপিছত মোৰ বহুত বেছি টেনশ্যনত আহি গৈছিলোঁ মই বিকজ ইট ৱাজ অলছ' মাই ফাৰ্ষ্ট প্ৰজেক্ট এজ এ লিড মই তাৰ আগতে লিড কৰা নাছিলোঁ আৰু লিডৰ প্ৰেছাৰটো অকণমান বেলেগ হয় বিকজ আপুনি এনেকৈ ভাবিব লাগে যে 1500 যদি মানুহে অডিশ্যন দিছে 1500 ল'ৰাই অডিশ্যন দিছে তাৰমানে মই 1500 বুলি মই নিজক মানিম সেই 1499 চিনেমাখন চাই পেলাই এইটো ক'ব পাৰিব নালাগে যে হে মই ইয়াতকৈ ভাল কৰিলোঁ এণ্ড দেটছ এ ৰেচপনচিবিলিটি যোনটো মই নিজকে নহয় মই তেওঁলোককো কৰোঁ চ' সেই প্ৰেছাৰটো অকণমান বেলেগ আছিলে বাট বহুত এনজয় কৰিলোঁ মই সেই প্ৰচেছটো অল ইণ্ডিয়া ৰেংক আপোনালোকে যদি চোৱা নাই কোনোবাই প্লিজ চাব অল ইণ্ডিয়া ৰেংক চাব পাতাল লোক চাব আৰু ৰাণা নাইডু চাব আৰু কি চাব লাগিব ৰাণা নাইডু চাব কুকিখন চাব 28 জুন মাজে দি থাকিব নহ'লে ওচৰত মানুহ বহি আছে গালি পাৰিব 28 জুন কুকি আহিব থিয়েটাৰ নহ'লে ওচৰত মানুহ বহি আছে বোলে ক'ব কুকিৰ কথা পতা নাই বুলি নাই পাতিব লাগিব মাজে কৈ দিবা তুমি সেইটো মইতো কৈ থাকিম 28 জুন কুকি তাৰপিছত আগতে মই খুদা হাফিজ বুলি চিনেমাখন কৰিছিলোঁ চেপ্টাৰ 2 আৰু কেণ্ডি বুলি চিৰিজ এখন কৰিছিলোঁ আৰু এই এমাজন প্ৰাইমত মোৰ কেইদিনমান আগতে চিৰিজ এখন আহিছিলে বিগ গাৰ্লছ ডোণ্ট ক্ৰাই বুলি অ'কে চাম এফালৰ পৰা খুচৰি আকৌ উলিয়াব লাগিব আজি ল'ৰাটোক পালোঁ ন এইকেইদিন মই আমাৰ এইখিনি গুল্লক চাবলৈ ৰৈ আছোঁ তাৰপিছতে পঞ্চায়ত চালোঁ একেদিনাই মই থাৰ্ড ছিজন চাই আছোঁ শেষ হ'ল বুলি এনিৱে তাৰপিছত ৰাণা নাইডুত কোৱা আৰু ৰাণা নাইডু অল ইণ্ডিয়া ৰেংকৰ জাষ্ট আগতে পাইছিলোঁ মই আৰু আগেন মোৰ কাৰণে প্ৰজেক্টটো বহুত ইম্পৰ্টেণ্ট এইটো কাৰণে আছিলে কাৰণ মোৰ কেৰিয়াৰ কাৰণে এটা পিভেটিং পইণ্ট আছিলে যে সেই ৰাণা নাইডুৰ থ্ৰু মোৰ অডিশ্যনৰ যোনটো ষ্টিৰিঅ' টাইপ হৈ গৈছিলে সেইটো চেঞ্জ হৈছিলে যে যেনেকুৱা মই কেৰেক্টাৰ্ছ পাইছিলোঁ মই হেপিয়াৰ লাইভলিয়াৰ আৰু ডিফাৰেণ্ট কেৰেক্টাৰ্ছ নহ'লে অকল নেগেটিভ কেৰেক্টাৰ্ছৰ মই অডিশ্যন পাইছিলোঁ কাৰণ সেইবোৰ চেঞ্জ হ'বলৈ আৰম্ভ কৰিছিলে চ' ৰাণা নাইডু আই আ লট ফৰ দেট আৰু অলছ' নেটফ্লিক্সৰ চিৰিজ আছিলে নেচাৰেলি আই ৱান্টেড এভৰিবডি ৱান্টছ টু ডু এ নেটফ্লিক্স চিৰিজ আৰু ইমান ডাঙৰ প্ৰডাকশ্যন আছিলে ডাঙৰ এক্টাৰ ব্ৰিলিয়েণ্ট ডাইৰেক্টৰ্ছ
কিন্তু দেটছ দ্য মষ্ট ফান আইভ হেড অন এ ছেট কাৰণ মই তাতে ৰেপাৰৰ কেৰেক্টাৰ এটা প্লে কৰিছোঁ তে মই ছেটতো স্পীকাৰ এটা লৈ যাওঁ গোটেই যিমান ক্ৰুৰ মানুহ আছিলে হেয়াৰ মেকআপ চবে আহি পেলাই মোৰ ভেনত বহে আমি গান শুনো আমি ছেটলৈ নাচি যাওঁ আমি ছেটতো নাচোঁ আমি ছেটৰ পৰা ঘূৰি অহাৰ সময়তো নাচিয়ে থাকোঁ ইট ৱাজ এ ব্লাষ্ট এনজয় কৰিছোঁ ৰাণা নাইডুৰ গোটেইকেইখনৰ ভিতৰত তোমাৰ আটাইতকৈ বেষ্ট কেৰেক্টাৰ কোনটো লাগিলে বেষ্ট কেৰেক্টাৰ ইনফেক্ট ইয়ালৈকে কুকিলৈকে বেষ্ট কেৰেক্টাৰ মানে কেনেকুৱা এইটোতো তোমাৰ ভাল লগা কেৰেক্টাৰ তোমাৰ ছেটিছফাই তুমি কৰি পেলাই আই থিংক চব কেৰেক্টাৰ এটা বেলেগ ছেটিছফেকশ্যন এটা দিয়ে এতিয়া যদি ৰাণা নাইডুৱে কিবা এটা বেলেগ ধৰণৰ হেল্পফুল মানে এটা হোপফুল এটা মোক স্পেচ দিছিলে মোক যদি অল ইণ্ডিয়া ৰেংকে এটা এজ এ হিউমেন মোক বহুত চেঞ্জ কৰিছিলে কুকিয়ে মোক এটা বেলেগ ধৰণৰ কেৰেক্টাৰ প্লে কৰাৰ অপৰচুনিটি দিছিলে যোনটোত আই ৱাজ এবল টু মই কেতিয়ালৈকে একো ৰোমাণ্টিক কেৰেক্টাৰ ফৰ এক্সাম্পল কৰা নাছিলোঁ এণ্ড ইট ৱাজ এন এংগল আই ৱান্টেড টু ডেফিনেটলি ট্ৰাই এণ্ড চি যে মই পাৰোঁ নে নোৱাৰোঁ চ' দেট ৱাজ কুকি গেভ মি দেট ফিল্ম গেভ মি দ্য স্পেচ টু এনেকুৱা এটা ৰোমাণ্টিক কেৰেক্টাৰ প্লে কৰা আৰু এটা পজিটিভ ফুল্লি পজিটিভ কেৰেক্টাৰ এটা প্লে কৰাৰ অপৰচুনিটি এটা দিছিলে ভৱিষ্যতলৈ নিগেটিভ কেৰেক্টাৰক বেছি গুৰুত্ব দিবা নে ডিফাৰেণ্ট কেৰেক্টাৰ এইটো পূৰা ডিপেণ্ড কৰে এতিয়া মই কাৰণ বস্তুটো নেগেটিভ পজিটিভত এনেকৈ ডিষ্ট্ৰিবিউট নকৰোঁ গ্ৰে কেৰেক্টাৰ্ছ প্লে কৰিবলৈ আটাইতকৈ বেছি ভাল লাগে অনেষ্টলি যোনবোৰৰ কিছুমান ভাল মানুহ হ'ব পাৰে কিন্তু শ্বেডছ অফ বেড বিকজ দেটছ হাউ ৰিয়েলিটি ৱৰ্কছ এজ লং এজ এনেকুৱা এটা কেৰেক্টাৰ হয় যোনটোৱে মোক কিবা এটা ফিল কৰায় মোক এটা চেলেঞ্জ ফিল কৰায় যোনটোৰ সাধুটো পঢ়ি পেলাই মোৰ ভয় লাগে যে মই ইয়াক কেনেকৈ কৰিম যেতিয়া মোক সেইটো ফিল যদি কোনোবা এটা কেৰেক্টাৰে কৰাব পাৰে দেন আই উইল প্লে এনিথিং অনেষ্টলি এজ লং এজ ইট চেলেঞ্জেছ মি আৰু মোৰ এক্টাৰৰ যোনটো এটা ভোক আছে সেইটো যেতিয়ালৈকে ছেটিছফাই কৰে তেতিয়ালৈকে এনিথিং ৱৰ্কছ বোধহয় অসমত এনেকুৱা বহুত কিতাপ আছে এনেকুৱা বহুত কাহিনী আছে যিবিলাকক লৈ পেলাই অসমৰ OTT প্লেটফৰ্মত এনেকুৱা কাহিনী আহিব পাৰে যিবিলাক আমি পেন ইণ্ডিয়াত আমি দেখা পাইছোঁ হিন্দীত দেখা পাইছোঁ তুমি নিশ্চয় বহুত পঢ়িছা কাৰণ তুমি ভৱেন্দ্ৰনাথ শইকীয়াৰ নাটকৰ পৰা আৰম্ভ কৰিছা বহুত কাহিনী পঢ়িছা তো আমাৰ ইয়াত ৰঞ্জু হাজৰিকাৰ কিছুমান কিতাপ আছে ভয়ংকৰ মই একচুৱেলি কিতাপ পঢ়াতকৈ বেছি নহয় মই সাধু শুনিছোঁ সৰুৰ পৰাই আইতাই খুব সাধু মানে মোৰ আইমা বুলি মাতোঁ মই মোক খুব সাধু মই একচুৱেলি সৰু থাকোঁতে মহাভাৰত তেওঁৰ মুখেদি শুনিছিলোঁ ফৰ এক্সাম্পল মোক যেতিয়া স্কুলত সুধিছিলে মহাভাৰত কোনে লিখিছে মই কৈছোঁ মোৰ আইতাই লিখিছিলে বুলি কেতিয়াবা মন নাযায় নে অসমৰ এই কাহিনীবিলাক এটা ডেফিনেটলি চ' আগেন অসমৰ যোনটো আৰ্টৰ যোনটো কালচাৰ আছে সেইটো অসমত কিমান ডাঙৰ হয় আৰু কিমান স্পেচিয়েল হয় এইটো আমি জানো বাট দ্য প্ৰব্লেম ইজ আমি সেইটো বাহিৰলৈ ওলাই লৈ যোৱাটোৰ আমাৰ মানে প্ৰব্লেম হৈছে অলছ' বিকজ মানে ভেৰিয়াছ ফেক্টৰ্ছ প্লে ইন দেট কিন্তু আই এম চিয়'ৰ যে যিমান কালচাৰেলি ৰিচ হয় অসম যদি সেইটো বাকী দেশখনলৈ বা ৱৰ্ল্ডতো যদি স্প্ৰেড কৰিব পাৰে আই থিংক ইট উইল বি এ ৰেভলিউশ্যন এবছলিউটলি ইফ ইট শুড হেপেন যেনেকৈ এতিয়া কুকিয়ে কৰিছে 28 জুন তাৰিখে সম্পূৰ্ণ ভাৰতবৰ্ষৰ লগতে বিশ্বৰ বিভিন্ন ছবিগৃহত ৰিলিজ হ'ব এমেজিং মানে মই কেতিয়াও ভবা নাছিলোঁ যে এনেকৈ গৈ পেলাই এটা কাহিনী হ'ব পাৰে ইমান অসমৰ পৰা হ'ব পাৰে অসমীয়া ছবি চাই আছে নাই মই একচুৱেলি অকণমান সময়ৰ পৰা চিনেমা চাব পৰা নাই মোৰ মানে ঘৰত কিবা কিবি ফেমিলিৰ বেমাৰ চলি আছে সেই জোনটোতে নাই মই কিন্তু সৰু থাকোঁতে চিনেমা চাইছিলোঁ খুব অসমীয়া চিনেমা চাইছিলোঁ কিন্তু মই বহুত সময়ৰ পৰা অসমীয়া চিনেমা অকণমান কম চাইছোঁ মই চাব লাগিব বোধহয় এটা কথা কোৱা যিবিলাক আমাৰ ট্ৰেডিশ্যনেল হিন্দী ছবি ট্ৰেডিশ্যনেল যিবিলাক মই কৈ আছোঁ যে লাইক ট্ৰেডিশ্যনেল যিবিলাক আগতে চিনেমা হলত আহিছিল শুকুৰবাৰে যিবিলাক এতিয়া OTTত আহে ৱেব ছিৰিজ হওক চিনেমাজ হওক ডিফাৰেঞ্চ দেখিছা মানে সময়ৰ কথা সুধিছে আপুনি সময়ৰ লগত ডিফাৰেঞ্চ দেখিছা ডেফিনেটলি কিছুমান এক্টৰ মানে ইমান বেছি কম্পিটিশ্যন কৰিবলগীয়া হৈছে যেনে ধৰণৰ নৱাজুদ্দিন ছিদ্দিকী হওক মনোজ তিৱাৰী হওক মনোজ বাজপেয়ী হওক মই আৰু নাম নলওঁ আৰু ৰাজকুমাৰ হওক মই ভাল পোৱা কথা কৈ আছোঁ চ' তেওঁলোকৰ ছবিবিলাক চিন্তা কৰি আমি মগজুৰে চাব লাগে অলপ চিন্তা কৰি এতিয়া পঞ্চায়তৰ আমাৰ হওক জিতেন্দ্ৰ হওক গুল্লকৰ গোটেই পৰিয়ালটো হওক নতুন নতুন কেৰেক্টাৰ আহি আছে আমি ভাল পাওঁ কেতিয়া আহিব ৰৈ আছোঁ আমি চাবলৈ হয়নে ঠিক তেনেধৰণে তুমি কৰাখিনিৰ কথাও কৈছোঁ নেক্সট ছিজন আহিব নাহিব নাজানো মই কিন্তু কথাটো হ'ল ক'ৰবাত দেখিছানে চেঞ্জিং যে হৈছে চেঞ্জ এটা হৈ আছে আমি যেন সলমান খানৰ
বা শ্বাহৰুখ খানৰ ছবিয়ে কেলে এটা না কিছুমান বস্তু কি চেঞ্জ হৈছে যে ডেফিনেটলি ইন জেনেৰেল আগতকৈ আজিকালি চিনেমাবোৰ ফাষ্টাৰ হয় কাৰণ মানুহৰ এটেনশ্যন স্পেন ডেফিনেটলি কম হৈছে আজি যদি আপুনি আজিৰ দিনত যদি গডফাদাৰখন চাই ফৰ এক্সাম্পল গডফাদাৰ যদি চাই তে এখন দীঘল চিনেমা লাগিব এতিয়া এজ এ ষ্টুডেণ্ট অফ ফিল্ম এণ্ড এজ চাম্বডি হু লাভছ ফিল্মছ আই উইল ৱাচ মানে এবাৰতে মই চিনেমাখন চাব পাৰোঁ কিন্তু বহুত মানুহে শ্ল' পাব পাৰে কাৰণ আজিকালি ফাষ্ট পেচড কুইক কাটছ এডিটিং সেইটোৰ এটা অভ্যাস হৈ গৈছে মানুহৰ কিন্তু দেট ইণ্ডিয়াত কি হৈছে সেইটো বস্তু চেঞ্জ হৈছে ইন আ চেঞ্চ যে ষ্টৰীৰ ইম্পৰ্টেঞ্চটো আজিকালি মানুহে বেছি খুজিবলৈ আৰম্ভ কৰিছে আফটাৰ OTTৰ হৈ গ'ল কাৰণ যেতিয়া আপুনি কাৰণ কথাটো কেনেকুৱা হৈ গৈছে ইমান পইচা দি পেলাই যদি আপুনি থিয়েটাৰত চিনেমাখন চায় আপুনি টিকেটৰো পইচা দিব লাগে গৈ পেলাই তালৈ যোৱাৰো পইচা দিব লাগে পপকৰ্ণৰ পইচাও দিব লাগে তাতকৈ ভাল আপুনি বছৰ এটা ছাবস্ক্ৰিপশ্যন লৈ পেলাই এমাহ ৰখি পেলাই আপুনি ফোনত চাব পাৰে তো ষ্টৰীৰ ওপৰত ফ'কাছটো এটাটো কথা বাঢ়ি গৈছে কিন্তু এতিয়া মই সেইটো কথাই কওঁ বলিউড আৰু ইণ্ডিয়ান চিনেমা ইন জেনেৰেল বাকী দুনিয়াতকৈ বহুত বেলেগ কিয় কাৰণ বাকী দুনিয়া যদি চিনেমা বনাই আছে আমি চিনেমা চেলিব্ৰেট কৰোঁ হৈছে তাতে যেতিয়া অক্ষয় কুমাৰৰ ফৰ এক্সাম্পল যেতিয়া চিনেমা আহে অক্ষয় কুমাৰৰ চিনেমা অহা নাই ফেন্সবোৰৰ কাৰণে এটা ফেষ্টিভেল আহিছে ইটছ এ ফেষ্টিভেল ইটছ এ सेलिब्रेशन हमारे हीरो का फिल्म है हम जाएंगे थिएटर में हम कन्फेटी फेंकेंगे चिल्लाएंगे এটা চাউথতো কিছু বহুত চিনেমা যেতিয়া মানে পোষ্টাৰৰ ওপৰত গাখীৰ দিয়ে ইটছ এ চেলিব্ৰেশ্যন ৰাইট উইচ আই লাভ আই থিংক সেই কালচাৰটো ইণ্ডিয়াৰ পৰা যাব নোৱাৰে আৰু যাবও নালাগে বিকজ সেইটো এটা চেলিব্ৰেশ্যনৰ যোনটো আমাৰ কাৰণে বহুত ইউনিক হয় ঈদ আহিল মানে ছলমান খানৰ চিনেমা আহিবই একজেক্টলি কিন্তু হ'লেও আই ডু এগ্ৰি উইথ ইউ এই কথাটোত যে যোনটো চেঞ্জ ইন ইম্পৰ্টেঞ্চ অফ ষ্টৰী যোনটো আহিছে ইজ ভেৰি ইম্পৰ্টেণ্ট ষ্টৰিজবোৰ যোনবোৰ ক'বলৈ ধৰিছে পাৰফৰ্মেঞ্চৰ ওপৰত যোনটো ষ্ট্ৰেছ পৰিছে সেইটো দেট হেজ অলছ' হেপেন বিকজ অফ ছ'চিয়েল মিডিয়া এতিয়া চৰ্চা কৰিবৰ কাৰণে এটা প্লেটফৰ্ম আছে মানুহে কথা পাতিব পাৰে মানুহে ক্ৰিটিচাইজ কৰিব পাৰে আগতে যদি আপুনি কিবা এটা চাই বেয়া পালে কাৰোবাক ঘৰৰ ওচৰত কাৰোবাক ক'লে কথাখিনি এইখিনিতে এৰি গ'ল বেয়া পালে ইনষ্টাগ্ৰামত আপুনি কিবা দি দিলে আপুনি টুইটাৰত কিবা এটা টুইট কৰি দিলে চবে গম পালে যে এইটো হৈ গ'ল তেতিয়াহ'লে কুকি কেনেকুৱা চিনেমা হ'ল সেইটো কোৱা মোক সেইটো কৈ যা মই যিটো কম্পেয়াৰ কৰিলোঁ কুকি হেজ ইটছ কমাৰ্চিয়েল এলিমেণ্টছ ডেফিনেটলি বাট ইটছ এ ভেৰি ইম্পৰ্টেণ্ট ষ্টৰি এগেইন ইটছ নট ইয়ৰ টিপিকেল বলিউড ফিল্ম ফৰ শ্যোৰ মানে আপোনাৰ অকল চেলিব্ৰেশ্যন টাইপ চিনেমা নহয় এখন আছে এলিমেণ্টছবোৰ যোনটো মানুহে ভাল পায় যোনটো আই থিংক চিনেমাত থাকিব লাগে বাট ইটছ অলছ' মানে ফ'কাছ অন পাৰফৰ্মেঞ্চ এণ্ড ফ'কাছ অন দ্য ক্ৰিয়েটিভ এছপেক্ট যোনটো চিনেমাৰ আমি ভাল পাওঁ তে সেই এছপেক্টটো আছে চ' ইটছ আ বেষ্ট অফ বথ ৱৰ্ল্ডছ হিন্দীয়ে কেতিয়াবা অকণমান ইফাল সিফাল কৰা নাইনে তোমাক বলিউডত হিন্দী যিটো ভাষাৰ কথা লেংগুৱেজটো আমি অসমীয়া খাৰ খোৱা অসমীয়া মোৰ লগতে হৈছে মই যেতিয়া বলিউডৰ বাকী কেইজনৰ লগত ইণ্টাৰভিউ কৰিছোঁ মোৰ অৱস্থা বেয়া হৈ গৈছে তথাপি মই চলাই গৈ আছোঁ চলাই নিব পাৰোঁ আমি আমাৰ মুখ্যমন্ত্ৰীয়ে হিন্দী বেয়া আমাৰনো হিন্দী বেয়া নহ'বনে তো মই কৈলাশ খেৰক লগ পাই গ'লোঁ ছাৰ আপকা jo গানা হে না jo टूटा टूटा एक परिंदा ऐसे टूटा सर मेरा हिंदी इतना टूटा फुटा है মই তেওঁক অকণমান জমনি কৰি পেলাই মই মোৰ লগত ঠিক কৰি লৈছোঁ তাৰপিছত অ'কে চব চলি গৈছে মই তোমাকেই এইটো সুধিছোঁ মোৰ কি আছিলে মোৰ হিন্দী বেয়া আছিলে বহুত বেয়া আছিলে মোৰ বন্ধুবোৰে হাঁহিছিলে কাৰণ আমি ঘৰত কেতিয়াও হিন্দীত কথা পাতা নাই আমি অসমীয়াত কথা পাতোঁ বা ইংলিছত কথা পাতোঁ আৰু মোৰ বন্ধুবোৰৰ লগতো কাৰণ মই ফুটবল যেতিয়া খেলিছিলোঁ সৰু থাকোঁতে মই ইংলিছতে কথা পাতিছিলোঁ কিন্তু মোৰ এইটো আৰু মই নাটকো মেইনলি অসমীয়াতে কৰি আছিলোঁ তে মোৰ হিন্দীত একজেক্ট ফ'কাছটো দিবলৈ সিমান নেচেচেৰী নাছিলে অফক'ৰ্ছ দিল্লীত ডাঙৰ হৈছোঁ তে মই বুজিটো পূৰাকৈ পাইছিলোঁ কিন্তু মই কাম কৰিবলৈ যেতিয়া আৰম্ভ কৰিলোঁ পাতাৰ লগত এতিয়া বহুত ডাইলগ নাছিলে মোৰ যে সেইবোৰ ডাইলগ পঢ়ি পেলাই কোৱাটো সিমান টান কথা নহয় কিন্তু ইম্পৰ্টেণ্ট কি হয় যেতিয়া আপুনি কিবা এটা ভাষাত কাম কৰি আছে ন সেই ভাষাটোত ভাবিব লাগে আপুনি যদি হিন্দী স্ক্ৰিপ্টত কাম কৰি আছে তে আপুনি কথাবোৰ আপুনি হিন্দীত যদি নাভাবে এইটো এফেক্ট কৰিব যদি ইংলিছত নাভাবে তেনেহ'লে এইটো প্ৰব্লেম কৰিব সেইকাৰণে মই এজন এক্টিং কোচো লৈছিলোঁ মই হিন্দীৰ কোচো লৈছিলোঁ আৰু মই নিজৰ হিন্দীৰ ওপৰত কাম কৰিলোঁ তেওঁ মূৰত বহি পেলাই
মোক হিন্দী সাধু পঢ়াইছিলে, গান শুনিছিলোঁ আমি। এতিয়া অল ইণ্ডিয়া ৰেংকৰ আগতো ফৰ এক্সাম্পল মোক ডিকশ্যন কোচ এজন দিছিলে, যোনে লক্ষ্ণৌৰ দস্তাংগ হয় তেওঁ, হিমাংশু বাজপাই বুলি। তেওঁ বহি পেলাই মোক লক্ষ্ণৌী একচেণ্টটো বুজাইছিলে, কেনেকৈ ক'ব লাগিব। চ' মই সেইটো ৰিয়েলাইজ কৰিলোঁ যে মই ইণ্ডাষ্ট্ৰিটোত কাম কৰিম, মই সেই স্নবিছ হ'ব খোজা নাছিলোঁ যে মইতো হিন্দী ক'ব নোৱাৰোঁ। আই ডোণ্ট থিংক দেটছ ফেয়াৰ। মই যদি অসমীয়া ক'ব পাৰোঁ, মই যদি ইংলিছ ক'ব পাৰোঁ, আৰু যদি মই হিন্দী ইণ্ডাষ্ট্ৰিত কাম কৰিছোঁ, দেন আই হেভ টু স্পীক ইন হিন্দী। ইটছ দ্য লিষ্ট আই কেন ডু। চ' মই সেইটো কাম কৰিবলৈ নাও এতিয়া মই পূৰা मैंने सरल हिंदी में बात करते हैं। सरल हिंदी में बात करते हैं। सो लास्ट 2 मिनट हम लोग हिंदी में ही बात करेंगे। जी करते हैं। सो आपको कैसा लगा यहाँ पे आके, और आप हिंदी में ही बताइए, जो हमारे असम का जो दर्शक है उन लोगों को तो मैं असमीज में समझा दिया कि 28 জুনত আহি আছে কুকি, গতিকে আপোনালোকে ওচৰৰ ছবিগৃহত চাবলৈ যাব। সমগ্ৰ ভাৰতবৰ্ষৰ লগতে বিশ্বৰ বিভিন্ন ছবিগৃহত মুকলি হ'ব। अब बोधी आप लोगों को समझाएंगे हिंदी में। हाँ, तो मैं तो बहुत खुश हूँ यहाँ आके, क्योंकि जैसे मैंने पहले भी बताया, घर आने को मिला और घर में एक फिल्म करने को मिला। लेकिन आपको बताना चाहिए था कि आप वही बोधी हो जो हम लोग OTT में देखते रहे। अरे वो बताना मुश्किल होता है ना, वो ऐसे खुद मतलब आपने जो बोला खुद का ढोल बजाना, मतलब थोड़ा सा वो तो हाँ, बट यहाँ आके भी मुझे आपसे बात करके भी बहुत बहुत अच्छा लगा। और मैं लोगों से यही कहूँगा कि हमारी जो फिल्म है कुकी, वो देखने आए। हमने बहुत मेहनत से, बहुत लगाव और बहुत प्यार से ये फिल्म बनाई है। और जितने भी असमीज़ लोग हैं जो असम से बाहर रहते हैं, जो मुंबई में रहते हैं, दिल्ली में रहते हैं, कलकत्ता में रहते हैं, जहाँ जिस भी शहर में हैं, वहाँ पे वो बात फैलाएं, लोगों को बताएं कि ऐसी एक फ़िल्म आने वाली है, और लोगों में एक चर्चा क्रिएट करें, और लोगों को ले जाए अपने साथ देखने के लिए। अपने शहर से जो अपने ही स्टेट से जो निकली हुई कहानी है वो प्रमोट करें। सो यही हम लोगों से, और माउथ पब्लिसिटी बहुत ज़रूरी है डेफिनेटली, माउथ टू माउथ। हाँ, माउथ टू माउथ। और एक बात है कि बोधी और मैं सेम डिस्ट्रिक्ट से है, और आप लोग अगर बोधी को ये OTT में देखते थे या अभी भी देख रहे हैं या देखना चाहते हैं, तो पाताल लोक, ऑल इंडिया रेडियो, ऑल इंडिया रैंक, ऑल इंडिया रेडियो बोल दिया मैंने, हाँ, और राणा नायडू और बहुत कुछ है। तो आप लोग कमेंट कीजिए कि ये असम का बंदा है और ये असम का लड़का है, इतना अच्छा काम कर रहे हैं। सो वही बताया। और लास्ट में मुझे एक डायलॉग सुनाते जाना पड़ेगा आपको। किसका? कुकी का? कुकी का नहीं, कुकी का तो नहीं होगा, पाताल लोक होगा, ऑल इंडिया रैंक होगा, और राणा नायडू से एक या अब राणा नायडू के मैं डायलॉग नहीं बोल पाऊंगा क्योंकि वो पूरा सेंसर हो जाएगा। ऑल इंडिया रैंक सुनना चाहते हैं, पॉडकास्ट में चलता है। या वो मेरी फैमिली भी देखती है ये पॉडकास्ट। अब स्क्रीन पे करता हूँ तो वो ऐसी बात हो जाती है कि चलो स्क्रिप्ट में था, मैं एडिट कर दूंगा। ऐसे ही सुनना चाहते हैं एक बार। अरे वो लोगों को कैसा लगेगा अभी? मैं एडिट कर दूंगा, ऐसे ही हम लोग सुनते हैं। राणा नायडू से ना, राणा नायडू तक धुनिया लड़ाटू एकदम भद्र। एक्चुअली मैं आपको ऑल इंडिया रैंक का एक देता हूँ, बहुत ही सरल, मतलब बहुत ही सिंपल डायलॉग है। E raised to the power I pi plus 1 is equal to 0। क्या आप लोगों को पता है ये दुनिया की सबसे सुंदर इक्वेशन क्यों कहते हैं? क्योंकि इसमें एक यूनिवर्सल कांस्टेंट और 2 इमेजिनरी नंबर्स, आई थिंक मे बी मिल जाते हैं। ऑयलर का कहना था कि ये इक्वेशन प्रूफ है कि ये दुनिया रैंडम नहीं है, इसमें एक ऑर्डर है, कंट्रोल है। और ये डायलॉग कहाँ पे, এইটো ডাইলগ ক'ত গাইছিলে জানে? যেতিয়া সেই পাহাৰটোৰ ওচৰত গৈ পেলাই থিয় হৈ পেলাই ছোৱালীজনী, তুমি আৰু দুজন বন্ধু আছে, তাত গৈ পেলাই বোধিয়ে ডাইলগটো দিয়ে। মোৰ চিনটো মনত পৰি গৈছে, হয়নে? একজেক্টলি। এই ছোৱালীজনী একদম গোটেইকেইটা যায়, একদম দৌৰি দৌৰি বহুত দৌৰি। এই অল ইণ্ডিয়া ৰেংকত সেই ছোৱালীজনীৰ লগত পিছলৈ প্ৰেম হৈ যায় নেকি? এইটো মানে প্ৰেমৰ এংগললৈ গৈছে, কাৰণ মানে বাট ইটছ এ ভেৰি মানে ইন'চেণ্ট 90s কাইণ্ড অফ লাভ আৰু। কাৰণ তাইও কয় কেৰেক্টাৰটো এক্সপ্ৰেছ কৰে যে ভাল পাওঁ, মোৰ কেৰেক্টাৰটো এক্সপ্ৰেছ কৰে যে ভাল পাওঁ, কিন্তু মানে ইটছ নট টেকেন ইন আ যোনটো চিম্পল চুইট ফৰ্ম অফ য়াং লাভ থাকে, তেনেকুৱা ধৰণৰ। সেইটো আৰু চাইকেল চলাইছিলা তাতে? চলাইছোঁ, মই চাইকেল চলাই খুব ভাল পাওঁ। তাত তোমাৰ যিটো মেকআপ কৰিছে, হয় ডাৰ্ক মেকআপ কৰিছে অলপ, মানে হাৰ্ডলি এনি মেকআপ কৰিছে একচুৱেলি, হাৰ্ডলি। কিন্তু মই সৰু আছিলোঁ আৰু খুব ক্ষীণ, ইয়াতকেও ক্ষীণ আছিলোঁ মই।
সেইটো কাৰণে অকণ বেলেগ হৈছোঁ দেখিবলৈ আৰু সেইটো মানে এনেকুৱা ফেজ আছিলে যে মই 18-19 বছৰৰ মানে আছিলোঁ সেইকাৰণে সেই বয়সটোত নহয় হাত ভৰিবোৰ বেলেগ ধৰণৰকৈ দীঘল ডাঙৰ হয় তাৰপিছত যেতিয়া বডিটো শ্বেপলৈ আহি যায় তেতিয়া মানে হঠাৎ বেলেগ মানুহ যেন লাগে দেখিবলৈ কিন্তু আই এম দ্য ছেইম পাৰ্চন ৰিয়েলি মানে ফিল্মত দেখা আৰু ইয়াত দেখাত মাজত বহুত ডিফাৰেঞ্চ আছে এনিৱে বহুত সময় কথা পাতিলোঁ বৌধি বুলি মাতিলোঁ মই কিন্তু বৌধিৰ আচল নামটো হৈছে বৌধি সত্য শৰ্মা হয় আৰু বৌধি অলপ বেলেগ এটা ষ্টাইলত কয় বোধিসত্ত্ব শৰ্মা বা বোধিসত্ত্ব শৰ্মা হয় ভাল লাগিলে অশেষ ধন্যবাদ তুমি অহাৰ কাৰণে আকৌ আহিবা লগ পাম আৰু অসমীয়া ছবি কৰি যাওঁ আপোনালোকে চাবলৈ নাপাহৰিব 28 জুন তাৰিখে কুকি আহি আছে